কণমানিজনী জীৱন মৃত্যুৰে যুঁজি আছে। দীপ্তিমা বৰা এয়া হ'ল দৰং জিলাৰ দলগাঁও নিবাসী অষ্টম মানৰ মেধাৱী ছাত্ৰী দীপ্তিমা বৰা জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাই এপ'লো হস্পিটেলত জীৱন মৃত্যুৰে যুঁজি আছে। দিন হাজিৰা কৰি পেট প্ৰবটোৱা তপন বৰাৰ বাবে চিকিৎসাৰ খৰচ বহন কৰাটো অসম্ভৱ হৈ পৰিছে। কণমানিজনীৰ আশু আৰোগ্য কামনাৰে সদৌতি ৰাইজলৈ সহায়ৰ হাত বিচাৰিছে দুৰ্ভগীয়া এই পিতৃ মাতৃয়ে। চাওক বিচনাত এনেকৈ আছে। আহক আমি সকলোৱে যিমান পাৰোঁ সিমান শ্বেয়াৰ কৰোঁ, কাৰণ কি জানিবা কোনোবা মানৱ দৰদী লোক সহায়ৰ বাবে আগবাঢ়ি আহিব পাৰে। সেইকাৰণে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আহক আমি সকলোৱে যি পাৰোঁ অলপ হ'লেও কিছু এটা আমি আগবঢ়াওঁ। আৰু ইয়াতে একাউণ্ট নম্বৰ দিয়া আছে, মাতৃৰ একাউণ্ট নম্বৰ দিয়া আছে, আৰু সেই একাউণ্ট নম্বৰত আপোনালোকে যি পাৰে সহায়ৰ হাত বঢ়াব পাৰিব। আৰু এয়া হ'ল এপ'লো হস্পিটেলত এনেকৈ আছে। পিতৃয়ে মাটি ভেটি বিক্ৰী কৰি যিখিনি পাৰে খৰচ কৰিলে, আৰু বৰ্তমান বহুখিনি টকাৰ আৱশ্যক, বহুখিনি ধনৰ আৱশ্যক। সেয়ে আপোনালোকে যিমান পাৰে সিমান যি পাৰে 10 টকা কৰি হ'লেও দিলেও বহুখিনি সহায় হ'ব। এয়া হ'ল দীপ্তিমা বৰা, বৰ্তমান কেঞ্চাৰৰ সৈতে যুঁজি আছে, জীৱন মৃত্যুৰে যুঁজি আছে। আৰু আহক আমি সকলোৱে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰোঁ, যি পাৰোঁ সহায় কৰোঁ। আৰু আহক আমাৰ মাজলৈ আকৌ যেন এনেকৈ হাঁহি মাতি আকৌ আহে আৰু সুস্থ হৈ আহে, তাকে কামনা কৰি সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কিজানিবা কাৰোবাৰ হাতত পৰে, মানৱ দৰদী লোক আগবাঢ়ি আহিব পাৰে। এয়া হ'ল একাউণ্ট নম্বৰ, মাতৃৰ একাউণ্ট নম্বৰ, আৰু শ্বেয়াৰ কৰক। ধন্যবাদ।